কথা হ'ব কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যিদৰে কুচকাৱাজ আৰম্ভ কৰিছিল অসম আৰক্ষীয়ে আমি বেছি দূৰত নাই আমি কনভয়ৰ ঠিক পিছতে আছোঁ জয়ন্ত গতিকে গাড়ী এই মুহূৰ্তত গুৱাহাটী ক্লাব যিটো ৰটাৰী আছে সেই ৰটাৰী বৰ্তমান কনভয় অতিক্ৰম কৰিছে যদি বি বৰুৱা ফালে আগবাঢ়ে লগাই দিয়া হয় এই আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ সতীৰ্থ সাংবাদিক দীপাংকৰ দাস আমাৰ সৈতে সংযুক্ত হৈ আছে আমি সেই বিশেষ কনভয়টো আকৌ এবাৰ দেখুৱাইছোঁ চাওক কেনেদৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে এইখন বাহনতে এয়া চাওক এইখন বাহনতে শ্যামকানু মহন্তক লৈ যোৱা হৈছে শ্যামকানু মহন্তক লৈ যোৱা হৈছে হয়তো CIDৰ কাৰ্যালয়লৈ লৈ যোৱাৰ সম্ভাৱনা আছে আৰু কেৱল শ্যামকানু মহন্তই নহয় সিদ্ধাৰ্থ শৰ্মাকো একেলগে অনাৰ খবৰ এই মুহূৰ্তত আমাক জনাইছে দীপাংকৰ দাসে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰে জনাইছে শ্যামকানুৱে নহয় সিদ্ধাৰ্থকো একেলগে লৈ অনা হৈছে এই বিশেষ বাহনখনত আমি দেখুৱাইছোঁ এক্সক্লুজিভ ভিজুৱেলছ এই বিশেষ বাহনখনত জুবিন গাৰ্গৰ মৃত্যুৰ মূল জগৰীয়া হিচাপে অসমবাসী ৰাইজে চৰকাৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই অহা এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অৱশেষত SITৰ জালত অসমবাসী ৰাইজে সম্পূৰ্ণ আস্থা ৰাখিছে SIT তদন্তৰ ওপৰত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ ওচৰত দাবী জনাইছে যে এই মৃত্যুক সহজে এৰি দিয়া নহ'ব এই মৃত্যুৰ সঠিক তদন্ত হ'ব লাগিব এই মৃত্যুৰ বাবে জগৰীয়া সকলোৱে উচিত শাস্তি পাবই লাগিব সেই দাবীৰে অসমবাসী ৰাইজে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছে জুবিন গাৰ্গৰ আজি মৃত্যুৰ 13টা দিন আজি ৰাজহুৱা শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে যোৰহাটত ইফালে শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী এই দিনটোতেই আজি এই ভাল খবৰ লাভ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে মূল দুই কালপ্ৰিট জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ দুই কালপ্ৰিট শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তত লৈ অনা হৈছে দীপাংকৰ দীপাংকৰৰ কাষলৈ আমি আহিম কিন্তু নিউজ ৰুমত থকা আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ তপন যদি চোৱা হয় আজি 13টা দিন ধৰি অসমবাসীৰ ৰাইজে যি ধৈৰ্যশীলতাৰ পৰিচয় দাঙি ধৰিছে কাৰণ সম্পূৰ্ণ আস্থা ৰাখিছে SITৰ ওপৰত আৰু সেই আস্থাখিনি এতিয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত দুই মূল অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ পিছত সেই আস্থাখিনি কিন্তু SITয়ে বা অসম আৰক্ষী বা চৰকাৰে আগবঢ়াই নিব লাগিব জয়ন্ত মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আমি কওঁ যে জাষ্টিছ ডিলেইড জাষ্টিছ ডিনাইড ঠিক তেনেকৈ আৰু এটা কথা আছে যে জাষ্টিছ হাৰিড ইজ জাষ্টিছ বাৰিড আপুনি যদি খুব বেছি খৰখেদা কৰে তেতিয়াও হয়তো আপুনি ন্যায়ৰ পৰা বঞ্চিত হ'ব পাৰে আৰু এই কথাটোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক আহ্বান জনাইছিল যে আৰক্ষীক সময় দিয়ক CIDক সময় দিয়ক আমাক সময় দিয়ক SITক সময় দিয়ক আৰু সময়ত যি ধৰণে অনুসন্ধান আগবাঢ়িব আৰু অনুসন্ধান সঠিক দিশত আগবাঢ়ি আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছিল আৰু আজি আমি দেখিছোঁ যে 13 দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হৈছে এতিয়া